সমাগত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যি নিৰ্বাচন, এই নিৰ্বাচনৰ লগত সংগতি ৰাখি আমি যি আমাৰ লোকী সমষ্টি আছে, লোকী সমষ্টি আমাৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু ভাৰতীয় জনতা পাৰ্টি তথা NDAৰ সমৰ্থিত যি প্ৰাৰ্থী তিলোত্তমা ৰাভা বাইদেউৰ হৈ আজি ইতিমধ্যে আমি প্ৰচাৰ চলাই আছো আৰু প্ৰচাৰ আমাৰ খুব সুন্দৰভাৱে চলি আছে। ইয়াত তিনিগৰাকী প্ৰাৰ্থী ইতিমধ্যে আমাৰ লগত এগৰাকী কংগ্ৰেছৰ আৰু এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কংগ্ৰেছটো ৰাভা হাছঙত ফেক্টৰী নহয়, আপোনালোকে সকলোৱে জানে। ইতিমধ্যে তাৰ উদাহৰণ হাহিম পৰিষদীয় সমষ্টি আৰু কুলিহাগত পৰিষদীয় সমষ্টি কামৰূপৰ বিশেষকৈ এই দুটা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাই আমাৰ NDA সমৰ্থিত প্ৰাৰ্থী দুগৰাকী জয়ী হৈ গৈছে। ইতিমধ্যে সকলোৱে সেই কথাখিনি অৱগত। আৰু এই লোকী সমষ্টিটো আমাৰ যিগৰাকী প্ৰাৰ্থী ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী তিলোত্তমা ৰাভা বাইদেউ ইয়াত জয়ী হৈ যোৱাটো 100% নিশ্চিত। আৰু ইয়াত কোনো শালিনান বাৰাকৰ দৰে তেখেতে দীৰ্ঘদিন ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ লগত জড়িত হৈ থকা এজন ব্যক্তি আছিলে। তেখেত বিষয়ববীয়া আছিলে। ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ নীতি নিৰ্দেশনাৰ অমান্য কৰি তেখেতে লোকী পৰিষদীয় সমষ্টিটো মহিলাৰ কাৰণে ৰিজাৰ্ভ হোৱাৰ কাৰণে তেখেতে কোনো বেলেগ ব্যক্তি নাপায় তেখেতৰ নিজৰ পত্নীকে এই সমষ্টিৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে তেখেতে আগবঢ়াই দিছে। ইয়া আচলতে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিত কাম কৰা এগৰাকী বিষয়ববীয়া হৈছে। তেখেতে জনা উচিত আছিল ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ যি নীতি নিয়ম, সেই নীতি নিয়মখিনি তেখেতে সম্পূৰ্ণভাৱে উলংঘা কৰিছে আৰু ৰাইজে তেওঁক নিশ্চয় প্ৰত্যাখ্যান কৰিব। আৰু কংগ্ৰেছৰ কথাটো মই ইতিমধ্যে কৈছোৱেই, কংগ্ৰেছৰ ইয়াত কোনো ফেক্টৰে নহয়। ৰাভা হাছঙত কংগ্ৰেছ মুক্ত এখন ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ এখন নতুন চৰকাৰ হ'ব। তাত বিজেপি যিহেতু 6খনকৈ বিজেপিৰ আসন এৰি দিয়া হৈছে আৰু 6গৰাকী বিজেপিৰ প্ৰাৰ্থীও ইয়াত জয়ী হৈ আহিব। মুঠতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এখন ৰাভা হাছঙৰ সুন্দৰ চৰকাৰ হোৱাটো নিশ্চিত। আৰু ইয়াত ৰাভা হাছঙত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে ইতিমধ্যে সহায় সহযোগ আগবঢ়াইছে। আমি আশাবাদী 100%। সংগ্ৰাম সমিতিৰ পৰা যি আমাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে, এই নিৰ্বাচনত মই ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ পৰা নিৰ্বাচিত হৈ আহিছোঁ আমাৰ এই লোকী সমষ্টিত। আৰু এই লোকী সমষ্টিৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী আৰু বিজেপিৰ প্ৰাৰ্থী NDA লোকসকল মোৰ লগত আছে। সকলো ৰাইজ মোৰ লগত আছে। তেওঁলোকে মোক বিপুল ভোট দি মোক জয়যুক্ত কৰিব। ইতিমধ্যে সকলো ৰাইজে জানিছে, তেওঁলোকে মোক সমৰ্থন কৰিছে। মই জিকিমে, মই সকলো ৰাইজৰ ভোট ময়ে পাম। মই ইতিমধ্যে জিকিম বুলি মই নিশ্চিত হৈছোঁ। সমাগত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ যি নিৰ্বাচন, এই নিৰ্বাচনৰ লগত সংগতি ৰাখি আমি যি আমাৰ লোকী সমষ্টি আছে, লোকী সমষ্টি আমাৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু ভাৰতীয় জনতা পাৰ্টি তথা NDAৰ সমৰ্থিত যি প্ৰাৰ্থী তিলোত্তমা ৰাভা বাইদেউৰ হৈ আজি ইতিমধ্যে আমি প্ৰচাৰ চলাই আছো আৰু প্ৰচাৰ আমাৰ খুব সুন্দৰভাৱে চলি আছে। ইয়াত তিনিগৰাকী প্ৰাৰ্থী ইতিমধ্যে আমাৰ লগত এগৰাকী কংগ্ৰেছৰ আৰু এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কংগ্ৰেছটো ৰাভা হাছঙত ফেক্টৰী নহয়, আপোনালোকে সকলোৱে জানে। ইতিমধ্যে তাৰ উদাহৰণ হাহিম পৰিষদীয় সমষ্টি আৰু কুলিহাগত পৰিষদীয় সমষ্টি কামৰূপৰ বিশেষকৈ এই দুটা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাই আমাৰ NDA সমৰ্থিত প্ৰাৰ্থী দুগৰাকী জয়ী হৈ গৈছে। ইতিমধ্যে সকলোৱে সেই কথাখিনি অৱগত। আৰু এই লোকী সমষ্টিটো আমাৰ যিগৰাকী প্ৰাৰ্থী ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী তিলোত্তমা ৰাভা বাইদেউ ইয়াত জয়ী হৈ যোৱাটো 100% নিশ্চিত। আৰু ইয়াত কোনো শালিনান বাৰাকৰ দৰে তেখেতে দীৰ্ঘদিন ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ লগত জড়িত হৈ থকা এজন ব্যক্তি আছিলে। তেখেত বিষয়ববীয়া আছিলে। ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ নীতি নিৰ্দেশনাৰ অমান্য কৰি তেখেতে লোকী পৰিষদীয় সমষ্টিটো মহিলাৰ কাৰণে ৰিজাৰ্ভ হোৱাৰ কাৰণে তেখেতে কোনো বেলেগ ব্যক্তি নাপায় তেখেতৰ নিজৰ পত্নীকে এই সমষ্টিৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে তেখেতে আগবঢ়াই দিছে। ইয়া আচলতে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিত কাম কৰা এগৰাকী বিষয়ববীয়া হৈছে। তেখেতে জনা উচিত আছিল ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ যি নীতি নিয়ম, সেই নীতি নিয়মখিনি তেখেতে সম্পূৰ্ণভাৱে উলংঘা কৰিছে আৰু ৰাইজে তেওঁক নিশ্চয় প্ৰত্যাখ্যান কৰিব। আৰু কংগ্ৰেছৰ কথাটো মই ইতিমধ্যে কৈছোৱেই, কংগ্ৰেছৰ ইয়াত কোনো ফেক্টৰে নহয়। ৰাভা হাছঙত কংগ্ৰেছ মুক্ত এখন ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ এখন নতুন চৰকাৰ হ'ব। তাত বিজেপি যিহেতু 6খনকৈ বিজেপিৰ আসন এৰি দিয়া হৈছে আৰু 6গৰাকী বিজেপিৰ প্ৰাৰ্থীও ইয়াত জয়ী হৈ আহিব। মুঠতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এখন ৰাভা হাছঙৰ সুন্দৰ চৰকাৰ
হোৱাটো নিশ্চিত। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।